নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য নতুন ভিডিঅ'ত তো এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত পঢ়ি আছে আৰু আপোনালোকে যদি সেকেন্ড সেমিষ্টাৰৰ ষ্টুডেন্টস হয় আপোনালোকৰ যি এডমিট কাৰ্ড হয় এক্সামৰ হেতু আহি গৈছে আৰু হেতু কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব তাৰ কাৰণে আপোনালোকে কি কৰিব প্ৰথমতে আপুনি গুগল ক্ৰম ওপেন কৰি ল'ব সাৰ্চ বাৰত আপোনালোকে টাইপ কৰি দিব গুৱাহাটী সমৰ্থ বুলি সার্চ কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব স্টুডেন্ট সাইন ইন তো ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়াৰ্ডটো ভৰাই আপুনি লগইনত ক্লিক কৰি দিব তো লগইনত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব তাৰ পিছত ইয়াত এটা অপচন দেখা পাইছে ক্লিক হিয়াৰ টু ডাউনলোড এক্সামিনেশন এডমিট কাৰ্ড তো ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব আপুনি ৰাইট সাইডে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপুনি ইয়াত দেখা পাব যে কোনটো সেমিষ্টাৰৰ এডমিট লাগে যে সেকেন্ড সেমিষ্টাৰৰ এডমিট ওপৰতে চাব একশন আছে একশনৰ তলত ভিউ আছে তো ইয়াত আপুনি কি কৰিব ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ এডমিট কাৰ্ডখন ওলাই পৰিব তাৰ পিছত আপুনি কি কৰিব একেবাৰে ওপৰত প্ৰিন্ট এটা অপচন দেখা পাব ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ যি এডমিট কাৰ্ড হয় হেতু আহি পৰিব তাৰ পিছত আপোনালোকে কি কৰিব ওপৰত এটা অপচন দেখা পাব যে সেভ এজ পিডিএফ তো ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এটা অপচন দেখা পাব পিডিএফ তো ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ যি এডমিট হয় হেতু এটা ফোল্ডাৰত সেভ হৈ যাব আপুনি ফোল্ডাৰটো সিলেক্ট কৰিব ফোল্ডাৰটো সিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব সেভ যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে হেতু ফোল্ডাৰত আপোনাৰ যি এডমিট কাৰ্ড হয় হেতু সেভ হৈ পৰিব আৰু হেতু আপোনালোকে কোনোবা এখন দোকানত গৈ আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰে আৰু সেইখন আপুনি কলেজত গৈ প্ৰিন্সিপালৰ সিগনেচাৰটো কৰাই ল'ব সকলো সেকেন্ড সেমিষ্টাৰৰ ষ্টুডেন্টছলৈ এক্সামৰ কাৰণে বেষ্ট উইশেছ থাকিল ধন্যবাদ জয় আই অসম